আজি কি কাৰ্যসূচী? আজি সম্বৰ্ধনা অনুষ্ঠান আছিলে আমাৰ গোৰেশ্বৰ ছাত্ৰ সন্থাই আৰু তামোলচুক ছাত্ৰ সন্থাৰ সহযোগতেই পাতিছিলে। তাত সম্বৰ্ধনা অনুষ্ঠান মোক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিলে, কিন্তু অনুষ্ঠানটোত প্ৰথমৰ পৰা থাকি পেলাই বিশেষকৈ 11টা বজাৰ যিটো অনুষ্ঠান সেই তাত থাকি পেলাই যথেষ্ট ভাল লাগিছে। আৰু এই অনুষ্ঠানটো ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ল'ৰা ছোৱালীখিনিক যিখিনি সম্বৰ্ধনা দিছে, কৃতি ছাত্ৰ ছাত্ৰীখিনিক, এই অনুষ্ঠানটোৰ দ্বাৰা তেওঁলোকক মনত এটা বল দিছে আৰু অনুষ্ঠানটো যথেষ্ট ফলৱৰ্তী হৈছে। আমাৰ ইয়াত বিভিন্ন ধৰণৰ নিৰ্দিষ্ট বক্তাও নিৰ্দিষ্ট বক্তা হিচাপে মই আছিলোঁ যদিও বহু ধৰণৰ আমন্ত্ৰিত অতিথি আছিলে। আৰু সেই আমন্ত্ৰিত অতিথিসকলে আকৌ মই এটা কথা বেছি জানি ভাল লাগিল, তেওঁলোকে এজনে 2003 আৰু এজনে 2010তো ইয়াতে সম্বৰ্ধনা লৈছিলে। আৰু এইটো এটা বৰ ভাল বিষয়। ভাল হৈছে গোৰেশ্বৰৰ কাৰণে যে তেওঁলোকে আহি আকৌ ইয়াত আমন্ত্ৰিত অতিথি হিচাপে বক্তব্য দাঙি ধৰিব পাৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এইটো এটা সমল, এইকাৰণে তেওঁলোকে যিটো উৎসাহ পাব, এই উৎসাহ ভৱিষ্যতলৈও থাকিব আৰু লগতে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আৰু অনাগত ভৱিষ্যতে মই এইটোও তেওঁলোকক ক'ব বিচাৰিছোঁ যে তেওঁলোকেও যেন এই 2003 আৰু 2010ৰ যি সম্বৰ্ধনা পোৱা ব্যক্তি আহি ইয়াত থাকিলহি, তেওঁলোকে যেনেকৈ বক্তব্য দিলে ভৱিষ্যতে এওঁলোকেও যেন সেইখিনিলৈ আগবাঢ়ি যাব পাৰে। আৰু এই অনুষ্ঠানটো পতাৰ বাবে মই ছাত্ৰ সন্থাক যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিটো অনুষ্ঠান আছিলে, অনুষ্ঠানত মই নিৰ্দিষ্ট বক্তা হৈ থাকি পেলাই নিজেও ধন্য মানিছোঁ। নমস্কাৰ। আজি 22 জুন দেওবাৰ। আজিৰ দিনটোত আমি প্ৰত্যেক দিনটোত আমি আমাৰ যি সম্বৰ্ধনা অনুষ্ঠান, এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। প্ৰত্যেক বছৰে আমি এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু অইনবেলি দৰে এইবাৰো অনুষ্ঠিত কৰিলোঁ। দিনজোৰা কাৰ্যসূচীতে আমাৰ এই অনুষ্ঠানখন অনুষ্ঠিত হৈছিলে। সুন্দৰকৈ পৰিচালনা হৈ গ'ল। আমাৰ যিবিলাক বিশিষ্ট অতিথি আছিলে সকলোবিলাক আহি আমাক অনুষ্ঠানত সহযোগ কৰিছে। খুব সুন্দৰভাৱে পৰিচালনা হৈছে। আৰু আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা ছাত্ৰ ছাত্ৰীৰ হকে ক'ব বিচাৰিছোঁ কি, তোমালোকৰ যে জীৱনত যিটো যাত্ৰা, এই যাত্ৰা পথত এতিয়া তোমালোকৰ যি এইটো ষ্টাৰ্টিং, এই ষ্টাৰ্টিঙত তোমালোকৰ যিটো জীৱনৰ সিদ্ধান্ত, এই সিদ্ধান্তটো ঠিক কৰিব লাগিব। কাৰণ লাইফত যদি আগুৱাই যাব লাগে অধ্যয়নটো 100% কৰিব লাগিব। অধ্যয়ন নকৰিলে জীৱনত আগুৱাই যোৱাটো কেতিয়াও সম্ভৱ নহয়। কাৰণ অধ্যয়ন অবিহনে মানুহে কেতিয়াও জ্ঞানী হ'ব নোৱাৰে, সেইটো কথা আমি জানো। আৰু এই অনুষ্ঠানখনতে আমাৰ গোৰেশ্বৰৰ লগতে সমগ্ৰ তামোলপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিব পৰা NRDS মহাবিদ্যালয়, এই NRDS মহাবিদ্যালয়ক আমি বিশেষভাৱে অভিনন্দন জনাইছোঁ। কিয়নো এই NRDS মহাবিদ্যালয়খনে গোৰেশ্বৰৰ লগতে আমাৰ তামোলপুৰ জিলালৈ 100% ৰিজাল্ট লৈ পেলাই সুনাম গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাৰ কাৰণে NRDS মহাবিদ্যালয়ৰ যি সঞ্চালক আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। NRDS মহাবিদ্যালয়ৰ পৰিয়ালক বৰ্গকো আমি ধন্যবাদ জনাইছোঁ। এনেকৈ সদায় আগুৱাই যাই থাকক, ইয়াতকৈ আৰু ভাল ফল দেখুৱাওক, আমি তাকে কামনা কৰিছোঁ। আজি আমি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ আৰু সম্বৰ্ধনাত প্ৰায় 100% ছাত্ৰ ছাত্ৰী উপস্থিত আছে আমাৰ সম্বৰ্ধনা অনুষ্ঠানত। আমি সম্বৰ্ধনা অনুষ্ঠানখনত এখন তেখেতসকলৰ যে আমাৰ ছাত্ৰ সন্থাই যে অনুষ্ঠানখন অনুষ্ঠিত কৰিছোঁ, সেই হিচাপে মনত ৰখাকৈ তেখেতসকলক এখন সুন্দৰ মানপত্ৰ উপহাৰ কৰিছোঁ, এটা ফাইল উপহাৰ কৰিছোঁ, এটা কলম আৰু এখন গামোচাৰে আমি তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ। আমাৰ অতিথি হিচাপে আছিলে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আছিলে আমাৰ বন্দনা শৰ্মা বাইদেউ, গোৰেশ্বৰ মহাবিদ্যালয়ৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ প্ৰবক্তা তেখেত। আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছিলে আমাৰ সত্যজিৎ ডাঙৰীয়া দেৱ। সত্যজিৎ ডাঙৰীয়া দেৱে হয় এজন কম্পিউটাৰ ছায়েন্সৰ প্ৰবক্তা গুৱাহাটী ইউনিভাৰ্চিটিৰ। আৰু আমাৰ গোৰেশ্বৰৰে প্ৰাক্তন ছাত্ৰ কৰ্মীৰ লগতে এজন এতিয়া প্ৰতিষ্ঠিত অভিযন্তা বুলি ক'ব লাগিব, আমাৰ যি কুলদীপ ৰাজবংশী, তেখেতকো আমি ইনভাইট জনাইছিলোঁ। তেখেতেও আহি পেলাই আমাৰ প্ৰগ্ৰামটো ধুনীয়াকৈ সহযোগ কৰিছে। তাৰ লগতে আমাৰ উপস্থিত আছিলে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক দুলুজিৎ দাস ডাঙৰীয়া, তেখেতেও আহি পেলাই আমাৰ অনুষ্ঠানখনত উপস্থিত হৈছে। গতিকে খুব সুন্দৰভাৱে পৰিচালনা হৈ গ'ল। সকলোকে ধন্যবাদ জনাইছোঁ। কলাগুৰু গড়েশ্বৰস্থিত কলাগুৰু বিষ্ণুৰাভা ভৱনত এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিষয় পৰীক্ষাত যিবিলাক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল 75% বা তাতকৈ ইয়াতকৈ অধিক, গতিকে সেইসকল ছাত্ৰ ছাত্ৰীক ইয়াত আজি সম্বৰ্ধনা অনুষ্ঠিত কৰা হৈছে। এই ক্ষেত্ৰত মই গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নাম ল'বই লাগিব, কাৰণ তেওঁলোকৰ বিশেষ উদ্যোগত এই অনুষ্ঠানটো আজি সুকলমভাৱে অনুষ্ঠিত হৈ যায়। আৰু এই একেখন সভাতে আমাৰ গোৰেশ্বৰস্থিত অগ্ৰণী শিক্ষানুষ্ঠান ব্যক্তিগত খণ্ডৰ NRDS মহাবিদ্যালয়ে খুব সফলভাৱে আৰু খুব উচ্চ এক শিক্ষানুষ্ঠানৰ বুলি ক'ব পাৰি, গতিকে তেওঁলোকে খুব ধুনীয়াকৈ ৰিজাল্ট কৰিছে। আৰু এই মহাবিদ্যালয়খনে প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰায় 30জন ছাত্ৰ ছাত্ৰী ষ্টাৰ নম্বৰ লাভ কৰিছিলে আৰু 8জন ডিষ্টিংশ্যন নম্বৰ লাভ কৰিছে। আৰু সেইসকল ছাত্ৰ ছাত্ৰীক আজি এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধিত কৰা হয়। গতিকে এই ক্ষেত্ৰত মই বিশেষভাৱে নাম ল'ব লাগিব
আমাৰ গড়েশ্বৰৰ আঞ্চলিক ছাত্ৰ সন্থাক তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এই ক্ষেত্ৰত আমাৰ NRDS মহাবিদ্যালয়ৰ মাননীয় সঞ্চালক দেহাশা নাৰ্জাৰীৰ নাম মই ল'বই লাগিব, কাৰণ তেওঁৰ যি এক উচ্চ পদক্ষেপ চিন্তা আৰু একান্ত প্ৰচেষ্টা, এই একান্ত প্ৰচেষ্টাৰ দ্বাৰা আজি NRDS মহাবিদ্যালয়খনে বছৰে বছৰে এক বিশেষ পাৰদৰ্শিতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই এই চেগতে দেহাশা নাৰ্জাৰী ডাঙৰীয়াকো মই এই ফালৰ পৰা মোৰ ব্যক্তিগত ফালৰ পৰা বিশেষ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত মই তেখেতৰ পৰা বহু পৰামৰ্শ আৰু দিহা পৰামৰ্শ লৈ মই আমাৰ NRDS মহাবিদ্যালয়খন আৰু ইয়াতকৈ যাতে অধিক ভাল ফলাফল লাভ কৰিব পাৰে, মই ইয়াকে লৈ মই সদায় কাম কৰি যাম বুলি আপোনাৰ লগত অৱগত কৰিছোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।